প্ৰিয় দৰ্শক, ফুলৰ টাবত গজি উঠা দোৰোণ বনবিলাক মই কেতিয়াও উঘালি নিদিওঁ, ডাঙৰ হ'বলৈ দিওঁ। সতেজ ফুলৰ চাহ খোৱাৰ উপৰিও ফুলবিলাক মই শুকুৱাই ৰাখোঁ। মাজে সময়ে পাত আৰু আগ ছিঙি খাৰ খাওঁ, ভাজি খাওঁ, সিজাই খাওঁ, বিভিন্ন প্ৰকাৰে খাওঁ। আজি এইখিনি দোৰোণ পিটিকা খাম। প্ৰথমে আলু 3টাৰ ওপৰত দোৰোণখিনি ধুই ভালদৰে টিফিনত ভৰাই এতিয়া ভাতৰ লগত বহাই দিছোঁ। ষ্টীলৰ সৰু টিফিন এটা থাকিলে এইদৰে যিকোনো পাতৰ পিটিকা খাব পাৰি। টিফিনটোৰ ঢাকনিখন খুলি দিয়াৰ লগে লগে বৰ ধুনীয়া গোন্ধাইছে। দোৰোণ বন যিমানেই সোৱাদেৰে ভৰা সিমানেই ঔষধি গুণেৰে পুষ্ট, গতিকে মাজে সময়ে এইদৰে দোৰোণ বনৰ পিটিকা খাই চাব পাৰে, খাই নিশ্চয় ভাল পাব। ভাতৰ লগত সিজালে কিমান কম সময়ৰ ভিতৰত হৈ যায় দেখিলেই। যদিহে পিটিকিবলৈ মন নাযায় তেতিয়াহ'লে দোৰোণ শাকখিনি দীঘলে দীঘলেও খাই দিব পাৰে। ধন্যবাদ।